বন্ধু বান্ধৱীসকল শুভ আবেলি। আজি এটা কথা মনত পৰিছে। মই এদিন কৈছিলোঁ যে ভগৱানে মোক ঠগিলে। মানুহে কয় মানৱ সেৱাই পৰম ধৰ্ম, পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব লাগে, তেতিয়া ভগৱানে বহুত মৰম কৰিব, আশীৰ্বাদ দিব। মই মানৱ সেৱা কৰিছিলোঁ, পিতৃ মাতৃক মই মৰম কৰিছিলোঁ। তাৰে উদাহৰণস্বৰূপে আপোনালোকক ক'ব খুজিছোঁ। মই যে দেউতাৰ প্ৰথম ষ্ট্ৰ'ক হৈছিল, ব্ৰেইন ষ্ট্ৰ'ক হৈছিল, মাইল্ড হৈছিল, মাতবোৰ লুকালুকি হৈছিল। লাহে লাহে অলপমান স্মৃতিশক্তিটো অলপ কমি গৈছিল, মাতবোৰ লুকালুকি হৈ গৈছিল। কিন্তু এনেই খোৱা বোৱা চব ঠিকেই আছিল। তেনেকুৱাতে মোৰ চাকৰি হৈছিল। চাকৰি হওঁতে মই দেউতাক নিজৰ দেউতাৰ ৰুমৰ পৰা মই মোৰ ৰুমলৈ আনিলোঁ, কাৰণ ৰাতি উঠিলে কিজানি দেউতা পৰিব, মই গম নাপাম। সেইকাৰণে দেউতাক আমাৰ ৰুমত আনি ল'লোঁ। ৰাতি মোৰ এনেকুৱা এটা অভ্যাস হৈ গ'ল যে দেউতাৰ অকণমান শব্দ শুনিলেই মই জাপ মাৰি উঠোঁ বিচনাৰ পৰা। সেইটো এটা মোৰ অভ্যাস হৈ গ'ল। টোপনি গৈ থাকিলেও মই যেন কিবা এটা শব্দ শুনি জাপ মাৰি উঠি আহোঁ। সেইকাৰণে মোৰ স্বাস্থ্য একদম বেয়া হৈ গৈছিল, একদম খুব বেয়া হৈছিল। তেনেকুৱাতে মোৰ চাকৰি হ'ল। চাকৰি হৈ মই ৰাতিপুৱাতে নতুন চাকৰি, ভয় লাগে, বহুত দূৰলৈ যাব লাগে, 2খন গাড়ী বগাই। মই তেতিয়া কি কৰোঁ, দেউতাক ৰাতিপুৱাই উঠোঁ, উঠি ঘৰৰ কাম বন চব কৰোঁ। মতা মানুহ এজন আছে বাহিৰৰ কাম কৰা, ভিতৰৰ কামখিনি কৰোঁ। কৰি দেউতাক ৰাতিপুৱাই মুখ হাত ব্ৰাছ চাছ কৰিবলৈ দি তেওঁক চাহ তাহ খুৱাই, তাৰপিছত অলপ খোজ কঢ়াওঁ। খোজ কঢ়াই তাৰ গা ধুৱাওঁ। গা চা ধুৱাই ধুনীয়াকৈ তেল তুল ভৰিয়ে হাতে সানি দি ধুনীয়া চিকচিকীয়া ধুতি পিন্ধাই, এখন আগফালৰ বাৰান্দাত ইজি বেঞ্চ আছিল দীঘল, আজিকালি গাঁৱত 2-এখন আছে, দেখিবলৈ পোৱা নাযায়। আগতে প্ৰায় মানুহৰ ঘৰতেই দেখা যায়। তাতে তেওঁ বহি থাকে আৰু দৰৱখিনি খুৱাওঁ। 5টা-6টাকৈ দৰৱ খায়। সেই দৰৱ চৰৱ খুৱাই ধুনীয়াকৈ তাৰপিছত আকৌ জলপান খুৱাওঁ। খুৱাই সেইমতে দৰৱ চৰৱ খুৱাই মই ভাত চাত খাই ওলাওঁ। মায়ে ভাতকেইটা দেউতাক দিয়ে আৰু বাঢ়ি। তেওঁ আগতে মাটিত বহি খাইছিল, তেতিয়া তাৰ টেবুল চকীত খাবলৈ ধৰিলে। থৈ যাওঁ। মানুহবোৰ আমাৰ ঘৰলৈ আহে, দেউতাক চাবলৈ আহে। আহিলে মোক ইমান আশীৰ্বাদ দিয়া নহয়, তই তোৰ দেউতাক ইমান মৰম কৰিছ, ইমান সেৱা কৰিছ, ভগৱানে তোক বহুত উন্নতি কৰিব, বহুত আশীৰ্বাদ দিব। তই তোৰ নিজৰ দেউতাৰক এনেকুৱা তই আপডাল কৰিছ, ইমান কষ্ট কৰিছ, তই ক্ষীণাই গৈছ, কিন্তু হ'লেও এইখিনি আশীৰ্বাদ তই লৈছ। মানুহে আহিলে মোক আৰু কেৱল আশীৰ্বাদেই দিয়ে আৰু চবে। আনকি দেউতা সেই মাষ্টৰ মানুহ আছিল যে, বহুত দূৰ দূৰণিৰ পৰা তেওঁৰ ষ্টুডেণ্টবিলাক আহে, দেউতাৰ অসুখ বুলি শুনি ভৰিত পৰি পৰি সেৱা কৰেহি। তেনেকৈ গৈ দেউতা ঢুকাই গ'ল। মই আপডাল কৰি মোৰ এনেকুৱা অৱস্থা হৈছিল, মই এনেকুৱা ক্ষীণ হৈ গৈছিলোঁ, শুকাই গৈছিলোঁ, টোপনি ক্ষতি কৰি। ইফালে অফিচলৈ কষ্ট কৰি যাব লাগে। ইমানেই মানুহে মোক আশীৰ্বাদ দিছিলে। মই ভাবোঁ বেছিকৈ আশীৰ্বাদ দিয়াৰ কাৰণে কি ভগৱানেও মোক আশীৰ্বাদ স্বৰূপে মোৰ এই কলিজাক ভগৱানৰ উপহাৰ হিচাপে মোক কলিজাকে দিলে। মই সেইকাৰণে ভাবোঁ ভগৱানৰ উপহাৰ মোক সেইটোৱেই দিলে, উপহাৰ হিচাপে সেয়াই দিলে বুলি মই মনতে ভাবোঁ। আৰু সেইকাৰণে ভাবোঁ ভগৱানে পাৰ্চেলিটি কৰিলে। যিয়ে পিতৃ মাতৃক বেছিকৈ আপডাল কৰিছে, দেখিব পিছত গৈ তাৰহে বেছি বিপদ হোৱা দেখা পাওঁ। আজিলৈ ভিডিঅ'ত ইমানতে সামৰিলে। মোক ক'লে আৰু মা দেউতাৰ কথা ক'লে দুখে লাগে। সেইকাৰণে মই কওঁ ভগৱানে পাৰ্চেলিটি কৰিলে মোক। যিমানে সেৱা শুশ্ৰূষা কৰিলোঁ, মোক ভগৱানে এই আশীৰ্বাদ দি গ'ল, দান দি গ'ল, উপহাৰ দি গ'ল। বাৰু বন্ধুসকল, ৰাখিছোঁ ইমানতে আজিলৈ।